হেল্ল' এভৰিৱান, আজি কণীৰ এখন বেলেগ ধৰণৰ আঞ্জা বনাবলৈ লৈছোঁ। এইদৰে মই কণী 5টা বইল কৰি আকৌ এনেদৰে অকিয়াই লৈছোঁ। আৰু এইফালে মই আজি কেৰাহীত মিঠাতেলৰ সলনি ৰিফাইন ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই গৰম মছলা অলপ ভাজি ইয়াতে পিঁয়াজ 2টা ভাজি লৈছোঁ, মধ্যমীয়া পিঁয়াজ। শুকান জলকীয়াও দিব পাৰি, মই কেঁচা জলকীয়াও দিলোঁ। আৰু এতিয়া মিক্সাৰ জাৰ এটাত এইখিনি পিচি ল'ম। এইটো মিশ্ৰণ মই দেখুৱাইছোঁ। আকৌ সেই একেখন কেৰাহী একেখিনি তেলতে এইখিনি ভাজি লৈছোঁ ভালকৈ। ইয়াতে প্ৰয়োজন অনুপাতে মছলা দিব, মই মছলা কম দিওঁ সেইবাবে কম দিছোঁ। অকণমান জিৰা আৰু অকণমান ধনিয়া, অকণমান জলকীয়া, শুকান জলকীয়া গুড়ি অকণমান দি দিছোঁ। আৰু এয়া নিমখ আৰু অকণমান ক্ৰীম বা দৈ দিব পাৰি, মই দৈ দিলোঁ। আৰু বইল কণীখিনি দি দিলোঁ তাতে। ভালদৰে উতলিব ধৰাত মই এতিয়া ইয়াতে কচুৰি মেথি দি দিম আৰু ধনিয়া দি দিম। সহজ, একেবাৰে সহজ, এটা আনকমন ৰেচিপি। এনেদৰে বনাই খাব, এটা বেলেগ সোৱাদ পাব। আকৌ এটা নতুন ভিডিঅ'ত তেন্তে লগ পাম। আজিলৈ বাই বাই।